ধৰি দেখিব পৰা মানুহ নহয় মই বহুতে তোলে এনেকৈ এনেই ভূপেন্দ্ৰ নামত তোলে আৰু দেখুৱাই অকল ফুটৰ ক'ব পাৰিবা নাপাওঁ ক'ব পাৰিব আমাৰ গাঁৱলৈ আহিছিলে ক'ব পাৰিবা আমি খাওঁ ৰ তহঁতে নাখাওঁ নেকি খাওঁ লাইন ধৰি আছে লাইন খালী হৈ আছিলে না কালি নাহিলে তাৰমানে লাইন ডাক গৈ আছে বন্ধু নেকি পালি তহঁতে সেইটো চিলে যে পাবি মাজত সোমাই দিব কিহৰ বন্ধ দিছে কালি আহা বুলি ভাবিছোঁ লিখিলে নেকি নতুনকৈ পঢ়িলে যে কবিতাটো হয় নেকি এই আগৰখিনি আৰু পিছৰখিনি আকৌ এড কৰিছে এটা নহয় গম পাইছোঁ আগতে শুনিছিলোঁতো এতিয়া মই ভাবিছোঁ এই পোৰ্চনটোতো শুনা নাই নতুনকৈ লিখিছে সেইকাৰণে মই ভাবিছোঁ 12 চনত এইটো দিলে ন শংকৰদেৱৰ কথা লিখি আপোনাক অলপ লৈছোঁ দেই নাই আগতো টিভিত খুব শুনিছিলোঁ দাদা থাকোঁতো আপুনি বহুত গাইছিলে কবিতা কিতাপ বনাব পৰা নাই অঁ বা আমাক আনি দিব পাৰিবিনে হয় হয় আপোনাক উঠাইছোঁ মই বুক ফেয়াৰতো উঠাইছোঁ আপোনাক মই একদম মানে দিনে ৰাতি এইবিলাকেই কৰি আছোঁ টিভিততো ওলাইছে টিভিত দিয়াটো এই মূৰ্তিৰ প্ৰতিমূৰ্তিৰ খনিকৰ দিল্লীত মুখ্যমন্ত্ৰী মহাশয়ে তেখেতক নীতি শুভেচ্ছা সম্বোধন জ্ঞাপন কৰিছে আৰু এয়া উমানন্দ দৌৰা তেখেতৰ এটা ভ্ৰাম্যমান যাদুঘৰ আছে আপোনালোকে চাব প্ৰথম ৰেকৰ্ডখনৰ পৰা আজি পৰ্যন্ত যিমান ৰেকৰ্ড ওলাইছে তাত সংগৃহীত হৈ আছে অসমৰ প্ৰথম অসমীয়া যিখন গ্ৰামোফোন ৰেকৰ্ড এক পিছে আছে সেইটো আমাৰ ইয়াত এই চৌহদত বৰ্তমান উমানন্দ দৌৰাই লৈ আহিছে দুয়োগৰাকী শিল্পীলৈ ধন্যবাদ জনাইছোঁ ধন্যবাদ নমস্কাৰ আছোঁ 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 আছোঁ
এনে আপনার ইয়েটো লাইব্রেরিটো কত হয়েছে মৰাণহাটত ও মৰাণহাট ও এইখিনি ঠাই না উমানন্দ মূল্যৱান কাম কৰিছে দে এইটো যিহেতু গম পায় সিহঁতে বস্তুটো গম পায় ইমান কষ্ট কৰি কিমান মান আছে এনে আন্দাজত 5400খন পুৰণি নতুন মিলাই গ্ৰামোফোন ৰেকৰ্ড চব পুৰণি পুৰণি আৰম্ভণি কেতিয়াৰ পৰা কোন চনৰ পৰা আৰম্ভ 1902 চনৰ পৰা 1902 চনৰ পৰা 2 চনৰখন কিন্তু হিন্দী আৰু অসমীয়া 1924 চন ও হিন্দীও আছে অসমীয়া আছে আচ্ছা 1902 চনৰ কাৰ ৰেকৰ্ড থৈছে গহৰ জান আপুনি য'ত পাইছে মানে কালেকশ্যন কৰিছে এনেকৈ 10 বছৰ হেৰিটা লৈছিলোঁ প্ৰজেক্ট হে 10 বছৰীয়া 1993 পৰা 2003 লৈকে এটা মই মানে কালেকশ্যনত নামিছিল লাগিছিলে গোটেই মানে ইণ্ডিয়া ফুৰিলে অসম গহৰ জানৰ এইটো ক'ত পালে গহৰ জানৰ যিটো অসমতে পাইছোঁ অসমত পালে তেতিয়া হিন্দী গীটাৰ আৰু হিন্দী আৰু বাংলাহে বেছি আছিলে বাংলা গতিকে হিন্দী বাংলাখিনি আৰু অসমত হয় শুনিবই লাগিব তাৰপিছত 24 চনৰ পৰা অসমীয়াখন হৈছিল 24 চনৰ পৰা অসমীয়াখন কোনখন পাইছে অসমীয়াখন এইখন না প্ৰফুল্ল চন্দ্ৰ বৰুৱা আচ্ছা আচ্ছা এখন ৰেকৰ্ডৰ সমগ্ৰ বিশ্বতে নাই এখন লাষ্ট ৰেকৰ্ড আচ্ছা এইখন নহয় এইখনৰ কথা কৈছে অনামিকা বিদায় তোমাক জনাও বিদায় অনামিকা বিদায় তোমাক জনাও বিদায় মিঠা সপোনৰ বিলাস ঘৰ মিঠা সপোনৰ বিলাস ঘৰ তোমাক লৈয়েই গঢ়াৰ সময় যে নাই অনামিকা বিদায় তোমাক জনাও বিদায় আহত আকাশ কতো নাই সুখ হতাশাত ভাগি পৰা মানুহৰ মুখ আহত আকাশ কতো নাই সুখ হতাশাত ভাগি পৰা মানুহৰ মুখ মনৰ চেতাৰ কোনোটা যে নাই মনৰ চেতাৰ কোনোটা যে নাই অনামিকা বিদায় তোমাক জনাও বিদায় জোন ডুবি গ'ল আজি আঁউসী ৰাতি ধুমুহাত সৰি গ'ল ফুল জোন ডুবি গ'ল আজি আঁউসী ৰাতি ধুমুহাত সৰি গ'ল ফুল প্ৰেমৰ কবিতা বাৰু কিদৰে লিখোঁ প্ৰেমৰ কবিতা বাৰু কিদৰে লিখোঁ সকলোতে হৈ যায় ভুল
শেৱালি সুবাস লৈ নাহে যে বতাহ আহিও ঘটি যায় কাল মধুমা শেৱালি সুবাস লৈ নাহে যে বতাহ আহিও উভতি যায় কাল মধুমা দূৰণিত ফেকুৰিছে নিঠুৰ সানাই দূৰণিত ফেকুৰিছে নিঠুৰ সানাই অনামিকা বিদায় তোমাক জনাও বিদায় অনামিকা বিদায় তোমাক জনাও বিদায় মিঠা সপোনৰ বিলাস ঘৰ মিঠা সপোনৰ বিলাস ঘৰ তোমাকে লৈয়ে গঢ়াৰ সময় যে নাই অনামিকা বিদায় তোমাক জনাও বিদায় অনামিকা বিদায় তোমাক জনাও বিদায়